আপুনি যেতিয়া ভোটাৰ কাৰ্ডখন কাৰেকশ্যন কৰিবলৈ যায় তেতিয়া আপোনাৰ এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ই-চাইন এণ্ড ছাবমিট বুলি আহে। এই ই-চাইন এণ্ড ছাবমিটটো আপুনি কেনেকৈ কমপ্লিট কৰিব মই অনলাইন প্ৰচেছ আপোনাক বুজাই দিম। আপুনি নিজৰ ঘৰতে বহি নিজে কৰিব পাৰিব। ই-চাইন এণ্ড ছাবমিটটো কেনেকৈ কৰিব লাগে, আধাৰ কাৰ্ডেৰে কেনেকৈ লিংক কৰিব লাগে, A to Z আপোনাক মই বুজাই দিম। আপুনি ভিডিঅ'টো যদি ধৈৰ্য সহকাৰে চাই তেনেহ'লে আপুনি শিকিবলৈ পাৰিব এইটো ভিডিঅ'ত। আপোনাৰ আৰু অন্য কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। কাৰণ কি যেটো আপোনাৰ ই-চাইন এণ্ড ছাবমিট বুলি লিখা আহে এইটোত যেতিয়া আপুনি ক্লিক কৰি দিয়ে আপোনাক অ'কে বুলি আৰু এটা অপশ্যন আহি যায়। অ'কেত ক্লিক কৰি দিলে আপোনাৰ একনলেজমেণ্ট নাম্বাৰটো আপুনি পাই যায়। যদি আপুনি একনলেজমেণ্ট নাম্বাৰটো পাই যায় তেনেহ'লে এই একনলেজমেণ্ট নাম্বাৰটো যেতিয়ালৈকে আপুনি ই-চাইন এণ্ড ছাবমিট অপশ্যনটো ক্লিয়াৰ নকৰিব তেতিয়ালৈকে আপোনাৰ এইটো একো কাম নকৰে আৰু আপোনাৰ ফৰ্মখন কাৰেকশ্যন নহয়। আপুনি যেটো শুধৰণি কৰিবলৈ দিছিলে শুধৰণিটো নহয়। এতিয়া আপুনি কেনেকৈ কৰিব এইটো অনলাইনত বলক গোটেইবোৰ কথা বুজাই দিম। আপুনি গুগল ক্ৰমত আহি লিখিব NVSB বুলি লিখিব। লিখাৰ পিছত আপুনি তলত চাব যে ভোটাৰ ছাৰ্ভিচ পৰ্টেল বুলি আছে, আপুনি এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাক অন্য এটা পেজলৈ লৈ যোৱা হ'ব। এনেকুৱাকৈ হোম পেজত লৈ যাব ভোটাৰ ছাৰ্ভিচ পৰ্টেলৰ। আৰু লাষ্টত মই আপোনাক জনাম কেইটামান ডাঙৰ আপডেট আছে। এইটো আপুনি কি সমস্যাৰ সন্মুখীন হ'ব কি নহয় ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এইটো পেজত অহাৰ পিছত ওপৰত চাব যে আপোনাৰ লগইন বুলি অপশ্যন আছে, আপুনি ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱাকৈ লগইন হোৱা অপশ্যনটো খোল খাই যাব। ওপৰত মোবাইল নম্বৰ, তলত কেপচাটো লিখি ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিব আৰু আপোনাৰ মোবাইলত এনেকুৱাকৈ OTP আহি যাব। OTPটো আপুনি ওপৰৰ বক্সত লিখি আপুনি লগইন এণ্ড ভেৰিফাইত ক্লিক কৰি দিব। ইয়াত যেতিয়া আপুনি ক্লিক কৰি দিব আকৌ আপোনাক হোম পেজত লৈ আনিব। হোম পেজত লৈ আনিলে আপুনি চাব ফিল ফৰ্ম 8 বুলি যেটো লিখা আছে আপুনি এইটোত ক্লিক কৰি দিব। এইটো যেতিয়া ক্লিক কৰিব আপুনি নিশ্চয় জানিলেও আপুনি ভালদৰে মন কৰিব, তেতিয়া আপোনাৰ প্ৰব্লেমটো সলভ হ'ব। এইটোত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ দুটা অপশ্যন আহি যাব, সেলফ, আদাৰ্স। আপুনি নিজৰ হ'লে সেলফ, ঘৰৰ কোনোবাৰ হ'লে আদাৰ্স। এইটোত আপুনি ইফিক নম্বৰটো বহাই ছাবমিটত ক্লিক কৰি দিব। যেতিয়া ছাবমিটত ক্লিক কৰিব আপোনাৰ নাম, দেউতাৰ নাম, আপোনাৰ পাৰ্ট নম্বৰ এইবোৰ গোটেইবোৰ আহি যাব। আপুনি ইয়াত কি কৰিব, খালি আপুনি অ'কেত ক্লিক কৰি দিব। ইয়াত তলত চাব যে অ'কে বুলি লিখা আছে, ইয়াত ক্লিক কৰি দিব। যেতিয়া আপুনি ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱাকৈ চাৰিটা অপশ্যন খোল খাই যাব। আপুনি যেতিয়া ভোটাৰ কাৰ্ডৰ বাবে কাৰেকশ্যন কৰি আছে তেতিয়া আপুনি 2 নম্বৰ ফৰ্মটোত ক্লিক কৰি টিক কৰিব। 2 নম্বৰত টিক কৰি আপুনি অ'কেত ক্লিক কৰি দিব। যেতিয়া আপুনি অ'কেত ক্লিক কৰিব তেতিয়া আপোনাৰ এনেকুৱাকৈ ফৰ্মখন খোল খাই যাব, যেটো আপুনি কাৰেকশ্যন কৰি আছে। এইটো আপুনি ইয়াত একো কৰিব নালাগে, আপুনি সিৰ্ফ নেক্সট কৰি তলত আহি যাব। চাইডত চাব যে নেক্সট অপশ্যন দিয়া আছে, আপুনি ইয়াত একো কৰিব নালাগে, এইটো আপুনি এৰি দিব। এইটো যেতিয়া এৰি দিয়ে আপুনি নেক্সট কৰি তলত আহিব। তলত চাব যে আপোনাৰ এনেকুৱাকৈ কাৰেকশ্যনৰ হেৰিবোৰ খোল খাই যাব। আপুনি কি কাৰেকশ্যন কৰিব বিচাৰে ইয়াত আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত চাব যে ইয়াত আপোনাৰ কেইটামান ক্ৰাইটেৰিয়া দিয়া আছে, য'ত নিজৰ নাম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, ৰিলেশ্যন টাইপ, ৰিলেশ্যন নেম, এড্ৰেছ, মোবাইল নম্বৰ, ফটো আপুনি এইকেইটা সলাব পাৰিব, কাৰেকশ্যন কৰিব পাৰিব। আপোনাৰ যেটো কাৰেকশ্যন কৰাৰ দৰকাৰ হয় আপুনি সেইটো বক্সত আপুনি টিক লগাই দিব। টিক লগাই দিয়াৰ পিছত আপুনি কি কৰিব, ইয়াৰ পৰা তললৈ গুচি আহিব। আপুনি ইয়াৰ পৰা যেটো আপোনাৰ ক্ৰাইটেৰিয়াত পৰে আপুনি যেটো কৰিব বিচাৰিছে, মই গোটেইকেইটা ৰাইট চিন দি দিছোঁ। ইয়াত টিক কৰি পেলাই আপুনি তলত আহিব। মই যেহেতু ফটো চেঞ্জ কৰিম, মই ফটোত ক্লিক কৰিম। এতিয়া ক্লিক কৰি নেক্সট কৰি তলত আহিম। তলত আহি যেতিয়া মই ইউৰ ফটোগ্ৰাফত ক্লিক কৰি ফাইলত মই ফটোটো আপলোড কৰি দিম। তলত চাব যে তাৰপিছত নেক্সট কৰি দিব। কৰাৰ পিছত চাব যে ভিলেজ বুলি লেখা আছে, আপুনি ভিলেজত ক্লিক কৰি দিব। ইয়াতে আপুনি যেতিয়া ভিলেজত ক্লিক কৰি ভিলেজত আপোনাৰ ভিলেজটোৰ নাম লিখি দিব। দিয়াৰ পিছত আপুনি ইয়াতে কেপচা কোডটো বহাই দিব। দি ফালে আপুনি ছাবমিটত ক্লিক কৰি দিব, প্ৰিভিউ এণ্ড ছাবমিট। তাৰপিছত আপুনি ভালদৰে চাই ল'ব। এইটো মই আকৌ এবাৰ দেখাই দি আছোঁ। এইটো আপোনাৰ এনেকুৱাকৈ ৰিচিপ্টটো আহি যাব। ৰিচিপ্টটো যেতিয়া আহি যাব ইয়াতে 3টা অপশ্যন দি আছে, কিপ, এডিটিং আৰু ডাউনলোড আৰু সাইন এণ্ড ছাবমিট। এইটোখন মেইন খেলা। আপুনি ইয়াত অ'কেত ক্লিক কৰি দিলে। অ'কেত ক্লিক কৰাৰ পিছত আপোনাৰ একনলেজমেণ্ট নাম্বাৰটো আহি যাব। এনেকুৱাকৈ যেতিয়া একনলেজমেণ্ট নাম্বাৰটো আহিব তেতিয়া আপুনি নাভাবিব যে আপোনাৰ কমপ্লিট হৈ গ'ল কাৰেকশ্যন কৰা, কিন্তু আপোনাৰ KYC কৰিব লাগিব। অকণমান সময় এনেকৈ ৰাখি দিব। ৰাখাৰ পিছত আপোনাৰ এনেকুৱাকৈ ডাইৰেক্ট আপোনাৰ KYCৰ বাবে এইটো ফৰ্ম খোল খাব। যেতিয়া ফৰ্মটো খোল খাব
আপুনি ওপৰৰ বক্সত আধাৰ নম্বৰ দি গেট OTP কৰিব, তলৰ বক্সত OTPটো আপুনি লিখি দিব লাগিব। যেটো আপোনাৰ মোবাইলত আধাৰৰ সৈতে লিংক আছে মোবাইল নম্বৰ, হেতুত এটা OTP যাব। আধাৰ নম্বৰটো বহাই গেট OTP কৰিলে এটা OTP যাব, এনেকৈ OTP আহি যাব। OTPটো চাওক যাতে এন্টাৰ ইউৰ আধাৰ OTP লিখা আছে, আপুনি এটোত OTPটো ফিল কৰি দিব আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যনটো অটোমেটিক ৰাইট হৈ যাব। আপুনি কি কৰিব, সাবমিট কৰি দিব। তলত চাব যে সাবমিট বুলি এটা অপচন আছে, ইয়াত আপুনি সাবমিট কৰি দিব। যেতিয়া আপুনি সাবমিট কৰি দিব তেতিয়া আপোনাক এনেকুৱাকৈ অন্য এটা পেজত লৈ যোৱা হ'ব, য'ত আপোনাক একনলেজমেণ্ট নাম্বাৰটো দিয়া হ'ব। আপুনি এতিয়া ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু যে আগতে কৈছে বহুত বহুত ধন্যবাদ। আপুনি যেতিয়া এনেকুৱাকৈ ভেৰিফাই কৰিব, তেতিয়া যদি আপোনাৰ ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ডত যদি নামৰ কিবা গড়বড় আছে, তেনেহ'লে আপুনি কি কৰিব লাগিব, তাত লিখি দিয়া হ'ব যে আপুনি সেই একনলেজমেণ্ট নাম্বাৰটো লৈ লাষ্টত চাব এনেকুৱাকৈ যদি একনলেজমেণ্ট নাম্বাৰটো আপোনাৰ নাহে, তাত লিখি দিব। আপোনাৰ একনলেজমেণ্ট নাম্বাৰটো থাকিব বাৰু, আপুনি এইটো ৰঙাকৈ লিখা আহিব, এৰৰ দেখাব। এইটো আপুনি স্ক্ৰীনশ্বট লৈ ফালে বিএলঅ'ৰ ওচৰত যায় আপুনি ভেৰিফাই কৰিব লাগিব, তেতিয়াহে আপোনাৰ ভেৰিফাইটো হ'ব। তেনেহ'লে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভাল থাকিব, সুস্থ থাকিব। অন্য এটা ভিডিঅ'ত আকৌ পুনৰ লগ পাম। ধন্যবাদ।